54 গৰাকী ছোৱালী আছে 54 গৰাকী ছোৱালীৰ ভিতৰত আমাৰ এটা পানীৰ সমস্যা হৈ থাকে কাৰেণ্টৰ সমস্যাৰ এপ্লিকেশ্যন আমি বেছি দিন হোৱা নাই দি থৈ আহিছোঁ কিন্তু তাৰ একো মানে মেমে কৰিম বুলি কৈছে সেইটো এতিয়ালৈকে মানে কৰিব চাগে সেইটো কথা গম নাপাওঁ কিন্তু বাকী সিকিউৰিটি বুলিবলৈ একো নাই আপোনালোকে নিজে দেখিছে এই অৱস্থা কেনেকুৱা অৱস্থা হৈ আছে কালি দুটা এহেঁতি 246ত মোলৈ ফোন কৰিছে 246ত ফোন কৰি পেলাই মই অহা পাছতে কৈছে কি মেম এই ফোনটো হেৰাই গ'ল মোৰ ভাগৰ খিৰিকীত আমাৰ এইফালে একো হুপে নাই হুপ নাই অকল মোৰ ৰছী মাৰি থৈছো ৰছীৰে আপোনালোকে দেখিব ৰছীখন মোৰ খিৰিকীখনো টানিছে কোনোবাই যিকেইটা ৰুমত লাইট জ্বলি আছে সেই গোটেইকেইটা ৰুমৰ খিৰিকী টানিছে চবেই গম পাইছে খিৰিকী টানিছে তাৰপিছত আহি পেলাই এই ফোনটো লৈ গ'ল তাৰপিছত মোক ক'লে এনেকৈ হ'ল চ' গোটেইখিনি চবকে জগালো মই জগাই পেলাই প্ৰিন্সিপাল মেমলৈ ফোন কৰিলোঁ তেওঁৰ ফোনটো অলপ ছুইচ অফ আছিলে বাকী ফোন কৰিলোঁ তেওঁলোকে আহিলে অহাৰ পিছত কি হ'ল আৰু এতিয়া এয়াই অৱস্থা আমাক মানে এই ছোৱালী আচলতে আমাক সুৰক্ষা প্ৰদান কৰিব লাগে যিহেতু ময়ো ৱাৰ্ডেন হিচাপে মই ইয়াতে থাকোঁ মোৰো সুৰক্ষাৰ ওপৰত আহি পৰে প্ৰশ্নটো মোৰ উপৰিও ছোৱালীখিনিৰ সুৰক্ষাৰ ওপৰত আৰু 8,500 টকা বছৰকে লয় এই বছৰকে লোৱাৰ ফলত মানে যিমানখিনি সুৰক্ষা দিব লাগে সিমানখিনি হোৱা নাই আমাক মানে সুৰক্ষা লাগে মুঠতে ছোৱালীখিনিৰ প্ৰতি সুৰক্ষা লাগে এতিয়া মই ইয়াত টেম্পৰেৰী হয় পাৰ্মানেণ্ট নহয় মোৰ কিবা এটা হ'ব মই গুচি যাম ছোৱালীখিনিৰ ভৱিষ্যতৰ ওপৰত কথা আছে আজি তাই ফোনটো লৈ গ'ল কাইলৈ যদি আকৌ কোনোবা ছোৱালী যদি মাৰি থৈ যায় মই অকলে থাকো ৰুমত মোকেই যদি মাৰি থৈ যায় মোৰো খিৰিকী টানিছিলে আজি হোষ্টেলত মানে 50জনী 60জনী ছোৱালী থাকে তো চবৰে খিৰিকীবোৰ মানে চবৰ ৰুমৰ খিৰিকীবোৰ এনেকুৱা ভগা হৈ আছে প্লাছ চিকিউৰিটি গাৰ্ডো নাই মানে তেনেকে আছে এজন আহি তলাটো মাৰি থৈ যায়গে তাৰপিছত আকৌ চিচিটিভি কেমেৰাটো বেয়া হয় তো লাইটো ভালকে নাই পাছফালেও লাইট নাই তেনেকে আমাক মানে লাগে এইখিনি সুবিধা কালি ৰাতি যিটো ঘটনা হ'ল কেইটা ৰুমত খিৰিকী খুলিবলৈ চেষ্টা কৰিছিল 3টা ৰুমত যিকেইটা ৰুমত লাইট জ্বলি আছিলে সেইকেইটা ৰুমত চবৰে মানে খিৰিকীবোৰ টানিছিলে এই সংক্ৰান্তত কৰ্তৃপক্ষক জনোৱা হৈছিল কৰ্তৃপক্ষক ফোন কৰিছিলে নহয় আগতে যে আমাৰ খিৰিকী নাই কিবা জনোৱা হৈছিলে নাই লোৱা এতিয়ালৈকে আহে কিবা ঠিক কৰি মানে অলপমান ঠিক কৰি দিয়ে আৰু আকৌ সেনেকে পানীও আমাৰ বহুত প্ৰব্লেম মানে পানী গোটেই কলা কলা পানী ওলায় ফিল্টাৰ আছে তলৰ কুলাৰটো চাব আপুনি পানীখিনি কলা কলা ওলায় তাৰপিছত ওপৰৰ কুলাৰটো চবে পানী খাবলগীয়া হয় আৰু পানী বহুত কলা কলা ওলায় গা ধুবলৈ আমাৰ বহুত মই বিশেষ যিহেতু মই ইনচাৰ্জ লোৱা বেছি দিন হোৱা নাই গতিকে মই ইমান ভালকৈ বিষয়ে নাজানো কাৰণ তেওঁ অলৰেডি দায়িত্ব দি থোৱা আছে মাজে মাজে হেৰি কৰি থকা হয় যিমানখিনি পাৰি সম্ভৱ কৰি থকা হৈছে মই গম পোৱা নাছিলোঁ যে খিৰিকীখিনি এনেকৈ হেৰি কৰা নাছিলে বুলি কিন্তু মই এতিয়াহে গম পাইছোঁ যিহেতু হোৱাৰ পাছত মোক ইনফৰ্ম কৰিছিলে যে খিৰিকীখিনি মানে মিডল ফ্ল'ৰৰ খিৰিকীখিনি ভালকৈ ঠিক কৰি থোৱা হোৱা নাই বুলি তো আমি অথৰিটিৰ লগত ডিছকাছ কৰিলোঁ যে যিহেতু ইনচিডেণ্টটো হোৱাৰ পাছত আগতে মই গম পোৱা নাছিলোঁ বেছি দিন হোৱা নাই দায়িত্ব লোৱা এতিয়া যিহেতু ঘটনাটো হোৱাৰ পাছত গম পাইছোঁ যে এনেকুৱা প্ৰব্লেম হৈ আছে বুলি সুৰক্ষাৰ কি ব্যৱস্থা আছে আপোনাৰ চিকিউৰিটি গাৰ্ড আছে এজনক কিন্তু হেৰি কৰি দি থোৱা আছে খুলিব আহে বুলি অভিযোগ চিচিটিভি আছে চিচিটিভি কাষৰ ৱালটো ইমান চাপৰ 60গৰাকী ছোৱালী ইয়াত থাকে সুৰক্ষাৰ কোনো ব্যৱস্থা নাই কি ক'ব একো ইমান গম পোৱা নাই যিহেতু মই আপুনি গম পোৱা নাই বুলি ক'লেতো নহ'ব বাইদেউ আপোনাৰ দায়িত্বটো কি আপুনি ইনচাৰ্জ হয় আপোনাৰ দায়িত্বটো কি হোষ্টেলত কি কৰিব লাগে আপুনি 60গৰাকী ছোৱালীৰ জীৱনৰ লগত হেতালি খেলা নিচিনা হৈছে যিহেতু চিকিউৰিটি কোনো ব্যৱস্থা নাই বাউণ্ডেৰী ৱাল নাই চিকিউৰিটি কেমেৰা নাই গাৰ্ড নাই মৰাণ মহাবিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ ছাত্ৰী নিবাসত মৰাণ মহাবিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ ছাত্ৰী নিবাসত যোৱাকালি এক চুৰি কাণ্ড সংঘটিত হৈছে গতিকে এই কাণ্ড অতি দুৰ্ভাগ্যজনক আমি মৰাণ মহাবিদ্যালয় কৰ্তৃপক্ষক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ এই হোষ্টেলৰ দায়িত্বত থকা কৰ্তৃপক্ষক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ অত্যন্ত দুখ আৰু পৰিতাপৰ বিষয় যে ছাত্ৰীসকলৰ সুৰক্ষাক লৈ কলেজ কৰ্তৃপক্ষই হওক বা ইয়াৰ যিসকল দায়িত্বত আছে তেওঁলোকে ভেঙুচালি কৰা যেন আমাৰ পৰিলক্ষিত হৈছে যিহেতু এটা ছোৱালী হোষ্টেলত বা ছাত্ৰী নিবাসত সম্পূৰ্ণ CC কেমেৰাৰ ব্যৱস্থা থাকিব লাগে কিন্তু ইয়াত কোনো ধৰণৰ CC কেমেৰাৰ ব্যৱস্থা নাই আজিলৈকে CC কেমেৰাৰ ব্যৱস্থা নাই তাৰ লগে লগে আপোনালোকে মন কৰিব ইয়াত এজন চিকিউৰিটিৰ ব্যৱস্থা থাকিব লাগে টাইট চিকিউৰিটি একেবাৰে টাইট চিকিউৰিটিৰ ব্যৱস্থা থাকিব লাগে সেই ধৰণৰ কোনো ধৰণৰ ব্যৱস্থা ইয়াত কৰা হোৱা নাই
গতিকে তাৰ পৰিপ্ৰেক্ষিতত যোৱা ৰাতি মাজনিশা একেবাৰে মাজনিশা ছাত্ৰীসকলৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন আহিছে, চুৰিকাণ্ড সংঘটিত হৈছে। তলতো নহয়, একেবাৰে হোষ্টেলৰ ওপৰলৈ উঠি গৈ চুৰিকাণ্ড সংঘটিত, ওপৰৰ ৰুমত চুৰিকাণ্ড সংঘটিত হৈছে। গতিকে ইয়াৰ কাৰণে সম্পূৰ্ণ কলেজ কৰ্তৃপক্ষ দায়ী, ইয়াত থকা দায়িত্বত থকা বিষয়াসকল দায়ী। আমি ছাত্ৰ সন্থাই এটা কথা, আমি ছাত্ৰীসকলৰ এই হোষ্টেলৰ ছাত্ৰীসকলৰ দুখ দুৰ্দশাবিলাক জানিবলৈ বা কেতিয়াবা আমি যোগাযোগ কৰিব বিচাৰোঁ, কিন্তু আমাক সম্পূৰ্ণ ইয়াত থকা দায়িত্বত থকা বিষয়ববীয়াসকলে বা যিসকল দায়িত্বত আছে তেওঁলোকে সম্পূৰ্ণ আমাক এটা এই তেওঁলোকৰ পৰা যোগাযোগ বা এনেকুৱা ধৰণৰ হেৰিৰ পৰা তেওঁলোকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰে। গতিকে এই কথাবিলাক কিমান দিনলৈ চলিব? আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ, এই ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত অটুট থাকিব লাগিব। তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি প্ৰশ্ন আহিছে। গতিকে ইয়াৰ কাৰণে যিসকল দায়ী তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ লগে লগে আমাৰ ছাত্ৰীসকলক সুৰক্ষা দিব লাগে। আৰু এনেকুৱা এটা সম্পূৰ্ণ মুকলি ৱাল পাৰ হৈ আহি ৰাতি চোৰে চুৰ কৰি লৈ যাব পাৰিছে, তো ছোৱালীসকলৰ কিমান অসুবিধা হৈছে, মানে তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি প্ৰশ্ন আহি পৰিছে। গতিকে এনেধৰণে কাম কাজ হৈ থাকিব নেকি? আমাৰ এখন মৰাণ মহাবিদ্যালয়ত এখন ছাত্ৰ একতা সভা আছিল। এই ছাত্ৰ একতা সভাখনে ছাত্ৰ একতা সভাখনৰো দায়িত্ব আছিল তেওঁলোকৰ ইয়াত CC কেমেৰাৰ ব্যৱস্থা কৰা বা অন্য কিবা যেনেধৰণে দায়িত্ব পালন কৰা। তেওঁলোকে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি কিয় দায়িত্ব নল'লে আজিলৈকে? এনেধৰণৰ প্ৰশ্নবিলাক আহিছে। গতিকে যিসকল ইয়াৰ কাৰণে দায়ী তেওঁলোকৰ ওপৰত কঠোৰ শাস্তি হ'ব লাগে। আৰু এই ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত, সুৰক্ষিত শৈক্ষিক ভৱিষ্যত অটুট থাকিবলৈ তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে। আজি মোবাইল চুৰি কৰিছে, কাইলৈ যদি এনেধৰণে হয়, কাইলৈ কোনোবাই ৰুমৰ দৰ্জা ভাঙি তলা ভাঙি অকল ছোৱালীসকল থাকে বুলি কোনোবা আহি পিনে অন্য কিবা কামতো লিপ্ত হ'ব পাৰে। গতিকে এনেধৰণৰ কথা বতৰাবিলাক হৈ থাকিব নেকি? গতিকে নাৰী বা ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষিত হৈ থাকিব লাগিব। আৰু ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে, কেৱল মাত্ৰ চুৰ কৰাই নহয়, এই চুৰ কৰিব পৰা পৰিৱেশ এটা কিয় হৈছে? গতিকে ইয়াৰ কাৰণে যিসকল জগৰীয়া তেওঁলোকৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ছাত্ৰীসকলে অভিযোগ কৰিছে, অত্যন্ত এইটো পৰিতাপৰ বিষয়। এই কথাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। গতিকে তেনেকুৱা ধৰণৰ কথা বতৰা হৈছে বুলি আমিও মৌখিকভাৱে কেইবাবাৰো কলেজ কৰ্তৃপক্ষকে হওক বা হেৰিৰ বা যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকৰ লগত আমি যোগাযোগ কৰিছোঁ নহয় পূৰ্বতে, যে ছাত্ৰীসকলৰ দুখ দুৰ্দশাবিলাক আমি ছাত্ৰ সন্থাই জানিবলৈ ইচ্ছুক। কি হৈ আছে তেওঁলোকৰ সমস্যা, সমস্যা। গতিকে তেওঁলোকে সম্পূৰ্ণ এই হোষ্টেলটোৰ পৰা আমাক আঁতৰাই ৰাখিবলৈ চেষ্টা কৰে। ইয়াত কি ষড়যন্ত্ৰ লিপ্ত হৈছে আমি সেই কথা কিন্তু মানে ৰহস্যৰ আৱৰ্তত আছে। গতিকে এনেধৰণৰ কাম কাজবিলাক হৈ থাকিব নেকি? আজি আপোনালোকে দেখিব হোষ্টেলৰ ছাইডত এখন ৱাল সম্পূৰ্ণৰূপে একেবাৰে 2 ফুট 3 ফুটীয়া এখন ৱাল, যিখন পাৰ হৈ আহি ৰাতি কোনোবা যদি ইয়াত যদি সোমায়ো থাকে, একো ধৰণৰ মানে চিকিউৰিটিৰ ব্যৱস্থা নাই, কোনো গম নাপায়। গতিকে এনেধৰণৰ ব্যৱস্থাবিলাক হৈ থাকিব নেকি? যিসকল জগৰীয়া, তাৰ কাৰণে যিসকল জগৰীয়া প্ৰতিগৰাকী ব্যক্তিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।